সুপ্ৰভাত জনাইছোঁ সকলোলৈকে। আশা ৰাখিছোঁ সকলোৰে মাঘৰ বিহু ভালে কুশলে ভাল হৈ গ'ল। আৰু মই আচলতে মাঘৰ বিহুৰ পিছতহে পিঠা এইকেইটা পকা মিঠৈ কেইটামান বনাইছিলোঁ। আৰু পকা মিঠৈকেইটা আচলতে বনোৱা ঘৰতে এখন সকাম আছিলে, সেইটো কাৰণে এনেকৈ বনাইছিলোঁ। আৰু তাৰ কাৰণে প্ৰথমতে মই পকা মিঠৈ বনাবৰ কাৰণে পিঠা চাউলখিনি মই খুন্দি ৰাখি লৈছোঁ, কিন্তু শুকুৱাই ৰখা নাই দেই, জাষ্ট খুন্দি লৈ লগে লগে পকা মিঠৈকেইটাই বনাইছোঁ। আৰু তাৰ কাৰণে প্ৰথমতে মই দিছোঁ এয়া গুড়। আচলতে আমাৰ ইফালে এনেকৈ লিকুইড গুড় কিনিবলৈ পায়, সেয়া দি বনাইছোঁ। আৰু এইটো ঘিউ লগত দিছোঁ অকণমান জালুক। আৰু আচলতে এই গুড়খিনি পগাবলৈ অকণমান সহজ হয়। আৰু তাৰপিছত যেতিয়া মই অকণমান পাকটো উঠিছিলে নাই তাৰ চাবৰ কাৰণে এয়া চাওক এনেকৈ পানীত দি লৈছোঁ। যদি মানে গুড়খিনি যদি পানীত দিওঁতে অকণমান গোটা বান্ধে আৰু অকণমান কোমল কোমল নিচিনা হয়, তেতিয়ালৈকে আপোনালোকে জানিব যে পকা মিঠৈৰ কাৰণে পাকটো হৈছেগৈ। যদি বেছি টান কৰে পকা মিঠৈকেইটা টান হৈ যাব, আৰু বেছি ঢিলা কৰিলেও ঢিলা হৈ যায়। সেইটো কাৰণে পাকটো চাই ল'ব লাগে। পানীত দিলে আপোনালোকে গম পোৱা যাব, লাডু বান্ধিব আৰু অলপ কোমল কোমল হ'ব। এয়া তাৰপাছত যোনখিনি মানে পিঠাগুড়ি আছিলে সেইখিনিৰ লগত এনেকৈ মই দি দিছোঁ। বহুতে কেৰাহীটোত দিয়ে, মই কিন্তু বহুত গৰম হয় সেইটো কাৰণে এনেকৈ দিছোঁ। এনেকৈ এটা ডাঙৰ গামলাত তাত দি লৈ এনেকৈ সানি লৈছোঁ। প্ৰথমতে গৰম হোৱাৰ কাৰণে হাতাখনেৰে সানিলোঁ, আৰু তাৰপিছত হাতেৰে এনেকৈ মোহাৰি মোহাৰি দিছোঁ। যিমান মোহাৰিব পাৰে সিমান ভাল। আৰু তাৰ লগত দিছোঁ মই এয়া অন্নপূৰ্ণা ঘি। ঘি দিলে আচলতে অকণমান গোন্ধটো খুব ধুনীয়া লাগে। এয়া ঘি দি দিছোঁ, আৰু ঘি দি গোটেইখিনি আকৌ এবাৰ এনেকৈ লৰাই লৈছোঁ। আৰু তাৰপিছত খচি ৰখাৰ পিছত আটা যেতিয়া মঠোঁ আমি এনেকৈ অলপ গোটা গোটা নিচিনাকৈ ৰাখি লৈছোঁ, যিহেতু লাড়ুকেইটা বনাব লাগিব। এয়া এনেদৰে কৰি ল'লোঁ। আৰু আপোনালোকে চাব, এয়া চাওক ভাঙি চাওঁতে মানে যোনটো আমি পেৰা খাওঁ ন, পেৰা নিচিনা হ'লে গম পাব যে পকা মিঠৈৰ কাৰণে লাডুখিনি পাৰফেক্ট হৈছে। আৰু অকণমান মই ভাজি ৰাখিছোঁ পিঠাগুড়ি, সেইখিনি ছাইডত লৈ লৈছোঁ, যদিহে ঢিলা হৈ যায় তেতিয়া দিব পাৰোঁ। আৰু ইফালে মোৰ মই আধা কেজি চাউল লৈছিলোঁ, আধা কেজি চাউলেদি এয়াই এইখিনি পকা মিঠৈ ওলালে। আৰু কেতিয়াবা আচলতে পকা মিঠৈটো আমি সকামে নিকামে ব্যৱহাৰ কৰোঁ, দিওঁ। আজিকালিতো নাৰায়ণ পূজাতো দিয়া হৈছে, বহুতে দিয়ে। সেয়া সৰুকৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালেও, কেনেকুৱা পালে জনাব নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ। বাই বাই।